নমস্কাৰ আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 মেথছৰ অনুশীলনী 12.2 কুৱেশ্যন নম্বৰ 3 পৰা সমাধান কৰিবলৈ লৈছোঁ। কুৱেশ্যন নম্বৰ 3 এনেধৰণে দিয়া আছে, এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য কিমান 14 চেণ্টিমিটাৰ। 5 মিনিটত ঘড়ীৰ কাঁটাডালৰ দ্বাৰা ঘূৰণৰ কালি নিৰ্ণয় কৰা। তাৰ মানে যদি আমি এই ঘড়ীটো কনচিডাৰ কৰোঁ তেন্তে এটা ঘড়ীৰ এই ঘড়ীটোৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 14 চেণ্টিমিটাৰ। এইটো দেখা পাইছা মিনিটৰ কাঁটাডাল, ইয়াৰ দৈৰ্ঘ্য কিমান 14 চেণ্টিমিটাৰ। 5 মিনিটত ঘড়ীৰ কাঁটাডালৰ দ্বাৰা ঘূৰণৰ কালি, তাৰ মানে এইটো পইণ্টৰ পৰা যেতিয়া এইটো পইণ্টলৈ আহিব তেতিয়া 5 মিনিট কমপ্লিট হ'ব। মিনিটৰ কাঁটাডালে 5 মিনিট কমপ্লিট কৰা বুলি বুজোৱা যাব। তো এই 5 মিনিট যেতিয়া কমপ্লিট কৰিব তেতিয়া এই কাঁটাডালৰ ঘূৰণৰ দ্বাৰা যিটো আমি কালি পাম, এই পৰ্শ্যনটো পাম, এই পৰ্শ্যনখিনিৰ কালি নিৰ্ণয় কৰিব দিছে। তো সমাধান, এটা ঘড়ীৰ মিনিটৰ কাঁটাই ইয়াৰ দৈৰ্ঘ্যৰ সমমাপৰ ব্যাসাৰ্ধযুক্ত অৰ্থাৎ 14 চেণ্টিমিটাৰ এটা বৃত্তক অতিক্ৰম কৰে। তাৰমানে আমি কি ধৰিলোঁ, এই যে বৃত্ত আকাৰ ঘড়ীটোৰ মিনিটৰ কাঁটাডালে যে 14 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ হয়, তো এই 14 চেণ্টিমিটাৰ দৈৰ্ঘ্যটোক আমি এই বৃত্ত সদৃশ ঘড়ীৰ ব্যাসাৰ্ধ বুলিও ধৰি ল'ব পাৰোঁ। সেইকাৰণে আমি কি কৈছোঁ, এটা ঘড়ীৰ মিনিটৰ কাঁটাই ইয়াৰ দৈৰ্ঘ্যৰ সমমাপৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তক অতিক্ৰম কৰে। তাৰমানে এই 14 চেণ্টিমিটাৰটো ব্যাসাৰ্ধ বুলি আমি মানিলোঁ। তাৰ পাছত যিহেতু মিনিটৰ কাঁটাই 1 মিনিটত 6 ডিগ্ৰী ঘূৰ্ণন কৰে, গতিকে মিনিটৰ কাঁটাই 1 মিনিটত অতিক্ৰম কৰা অংশৰ কালি 14 চেণ্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট বৃত্তত 6 ডিগ্ৰী কোণৰ বৃত্তকলাৰ কালিৰ সমান হ'ব। তাৰমানে এই যে মিনিটৰ কাঁটাডাল আছিল, সেই কাঁটাই কি কৰে 1 মিনিটত 6 ডিগ্ৰী ঘূৰ্ণন কৰে। তাৰমানে এই কাঁটাডালে যেতিয়া এই পইণ্টৰ পৰা এই পইণ্টলৈ যায় তেতিয়া কিমান ডিগ্ৰী ঘূৰ্ণন কৰে, 6 ডিগ্ৰী ঘূৰ্ণন কৰে। আমি যদি চাবলৈ যাওঁ এই কমপ্লিট আকাৰ ঘড়ীটোৱে কিমান এংগল কৰি আছে, ইয়াতে 360 ডিগ্ৰী ঘূৰ্ণন হৈ আছে। তাৰে এই পৰ্শ্যনটোত কিমান এংগল হৈ আছে, অনলি 6 ডিগ্ৰী। সেইকাৰণে আমি ইয়াত এংগল মানে থিটা কিমান ল'ম, 6 ডিগ্ৰী। গতিকে মিনিটৰ কাঁটাই 5 মিনিটত অতিক্ৰম কৰা অংশৰ কালি কিমান হ'ব, 5 মিনিটত অতিক্ৰম কৰাৰ বাবে আমি 5 পূৰণ লিখিছোঁ, থিটা বাই 360 ইনটু পাই আৰ স্কুৱেৰ। এইটো হৈছে বৃত্তকলাৰ কালিৰ ফৰ্মুলাটো। তাৰ পাছত এতিয়া আমি কি কৰিলোঁ, 5ৰ ঠাইত 5, থিটাৰ ঠাইত 6 আৰু 360ৰ ঠাইত 360, পাইৰ ঠাইত 22/7 আৰু আৰৰ ঠাইত আমি কিমান লিখিলোঁ 14 স্কুৱেৰ। তো এতিয়া 14 স্কুৱেৰ থকাৰ কাৰণে আমি 14 দুটা লিখিলোঁ। তাৰপাছত আমি এই গোটেইখিনি কেলকুলেশ্যন কৰি কিমান পাম, 154/3 চেণ্টিমিটাৰ স্কুৱেৰ। গতিকে মিনিটৰ কাঁটাই 5 মিনিটত অতিক্ৰম কৰা অংশৰ কালি কিমান হ'ল, 154/3 চেণ্টিমিটাৰ স্কুৱেৰ। কুৱেশ্যন নম্বৰ 4, 10 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জিয়াই কেন্দ্ৰত এটা সমকোণ কৰে। অনুৰূপ কুৱেশ্যন নম্বৰ 1 গৌণ বৃত্তখণ্ড আৰু কুৱেশ্যন নম্বৰ 2 মুখ্য বৃত্তকলাৰ কালি নিৰ্ণয় কৰা। আৰু ইয়াত কৈ দিছে ব্যৱহাৰ পাইৰ ভেলু 3.14, মানে ইয়াত পাই 22/7 ল'ব নালাগে, কিমান ল'ব লাগিব 3.14 ল'লেই হ'ল। চ' সমাধান চাওঁ আহা। ধৰা হ'ল এ বি জিয়াই আৰ ইকুৱেল 10 চেণ্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট বৃত্তৰ কেন্দ্ৰত সমকোণ উৎপন্ন কৰিছে। চিত্ৰত এনেদৰে দিছে, এইটো এটা বৃত্ত, ইয়াৰে অ' হৈছে কেন্দ্ৰ, ইয়াৰ পৰা 10 চেণ্টিমিটাৰ আমি ব্যাসাৰ্ধ অংকন কৰিলোঁ কুৱেশ্যনত দিয়া মতে। তাই আৰু বি জিয়া হ'ল আৰু তাৰ পাছত আকৌ এই অ'ৰ পৰা এমলৈ এটা আমি পাৰ্পেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ। তাৰপাছত এই পইণ্টটো অ' এ পি বি, এই পাৰ্টটো কি হ'ল আমাৰ বৃত্তকলা এটা পালোঁ আমি। এতিয়া ইয়াৰ পৰা আমাৰ কি উলিয়াব লাগে, গৌণ বৃত্তখণ্ডৰ কালি আৰু মুখ্য বৃত্তখণ্ডৰ কালি। এতিয়া ইয়াতে গৌণ বৃত্তখণ্ড কোনখিনি পাৰ্ট হ'ব, এ বি পি, এই পাৰ্টটো গৌণ বৃত্তখণ্ডৰ কালি। তো এই পাৰ্টটো আমি উলিয়াম কেনেকৈ, বৃত্তকলা অ' এ বি পি, অ' এ বি পি এই বৃত্তকলাৰ কালিৰ পৰা আমি যদি এই ত্ৰিভুজটো বিয়োগ কৰি দিওঁ তেন্তে আমি কি পাম, এ পি বি গৌণ বৃত্তখণ্ডৰ কালি পাম। তাৰপাছত আকৌ আমাক মুখ্য বৃত্তখণ্ডৰ কালি কৈছে, তেতিয়া আমি কি কৰিম, এই পাৰ্টটো
আমি উলিয়াব লাগিব তাৰ মানে এ কিউ বি অ এ কিউ বি অ এটো অ হয় সো এ কিউ বি অ উলিয়ালে আমি কি পাই যাম মুখ্য বৃত্তখণ্ডৰ কালি চাও আহা ধৰা হল এ বি জি আই আৰ ইকুৱেল 10 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট বৃত্তৰ কেন্দ্ৰত অ সমকোণ কৰি আছে কেন্দ্ৰ অত তো কেন্দ্ৰ অত কি কৰি আছে সমকোণ কৰি আছে আৰ ব্যাসাৰ্ধযুক্ত আৰ ইকুৱেল 10 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্তৰ কেন্দ্ৰত সো চিত্ৰত দেখুৱাৰ দৰে এ পি বি হৈছে গৌণ বৃত্তখণ্ড এই পাৰ্টটো আৰু অ এ কিউ বি এই পাৰ্টটো কি হৈছে মুখ্য বৃত্তকলা সো আমি প্ৰথমে আমি কি উলিয়াম এ পি বি এইটো গৌণ বৃত্তখণ্ডৰ কালি উলিয়াম তাৰ পাছত আকৌ অ এ কিউ বি এই পাৰ্টটোৰ মুখ্য বৃত্তকলাৰ কালি উলিয়াম সো সমাধান চাও হা ধৰা হল এ বি ইকুৱেল এ বি জি আই আৰ ইকুৱেল 10 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট এইটো হৈছে এ বি জি আই 10 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট বৃত্তৰ কেন্দ্ৰ মানে অত সমকোণ উৎপন্ন কৰিছে এই ত্ৰিভুজটোৱে অ কেন্দ্ৰযুক্ত বৃত্তত কি কৰিছে সমকোণ সৃষ্টি কৰিছে আৰু এ পি বি কি হৈছে এইটো গৌণ বৃত্তখণ্ড আৰু অ এ কিউ বি হৈছে মুখ্য বৃত্তকলা তো এতিয়া আমি এ পি বি গৌণ বৃত্তখণ্ডৰ কালি কিদৰে পাওঁ এ পি বি গৌণ বৃত্তখণ্ডৰ কালি ইকুৱেল টু অ এ পি বি বৃত্তকলাৰ কালি অ এ পি বি বৃত্তকলাৰ কালিৰ পৰা আমি ত্ৰিভুজ অ এ বিৰ কালি মাইনাছ কৰি দিম এতিয়া অ এ পি বি বৃত্তকলাৰ কালি আমি কেনেকৈ উলিয়াওঁ আমি জানো বৃত্তকলাৰ কালিৰ ফৰ্মুলা থিটা বাই 360 ডিগ্ৰী ইনটু পাই আৰ স্কোয়াৰ আমি জানো বৃত্তকলাৰ কালিৰ ফৰ্মুলা থিটা বাই 360 ইনটু পাই আৰ স্কোয়াৰ সো থিটাৰ ঠাইত আমি যেহেতু এংগল অ এ 90 ডিগ্ৰী এংগল কৰিছে গতিকে আমি কি লিখিলোঁ এংগল এ অ বি বাই 360 ডিগ্ৰী ইনটু পাই আৰ স্কোয়াৰ তো এ অ বি ঠাইত আমি 90 লিখিলোঁ 360 ঠাইত 360 লিখিলোঁ পাইৰ ঠাইত 3.14 আমাক ধৰিবলৈ দিছিলে আৰু আৰৰ ভেলু আমি জানো 10 সো 10 স্কোয়াৰ দিলোঁ তো এতিয়া গোটেইখিনি এতিয়া 90 ডিভাইডেড বাই 360 কিমান হ'ল 1/4 ইনটু 3.14 ইনটু 10 স্কোয়াৰ কৰিলে 100 সেন্টিমিটাৰ স্কোয়াৰ সো আমি ক্যালকুলেশন কৰি কিমান পালোঁ 78.5 সেন্টিমিটাৰ স্কোয়াৰ ইয়াক আমি কি দিলোঁ ইকুৱেশ্যন নম্বৰ 2 দিলোঁ এতিয়া অ এ বি ত্ৰিভুজৰ কালি মানে এই বৃত্তটোৰ ভিতৰত যিটো ত্ৰিভুজ আছিলে অ এ বি এই ত্ৰিভুজটোৰ কালি আমি কেনেকৈ পাওঁ সো হাফ ইনটু ভূমি অ বি আৰু উন্নতি অ এ এইটো হৈছে উন্নতি তো এতিয়া হাফৰ ঠাইত হাফ লিখিলোঁ অ বিৰ আমি জানো অ বিৰ ভেলু 10 যেহেতু ব্যাসাৰ্ধ 10 আছিলে গতিকে ব্যাসাৰ্ধ আৰু অ বিৰ ভেলু সেম হ'ব একেদৰে অ এৰ ভেলু 10 হ'ব সেন্টিমিটাৰ স্কোয়াৰ এতিয়া 10 ইনটু 10 কিমান হয় 100 ডিভাইডেড বাই 2 সেন্টিমিটাৰ স্কোয়াৰ তাৰ পাছত আকৌ 100/2 কিমান হ'ব 50 সেন্টিমিটাৰ স্কোয়াৰ গতিকে গৌণ বৃত্তখণ্ড এ পি বিৰ কালি কিমান হ'ব অ এ পি বি বৃত্তকলাৰ কালি বিয়োগ ত্ৰিভুজ অ এ বিৰ কালি এতিয়া অ এ পি বি বৃত্তকলাৰ কালি আমি অলপ আগতে পাইছিলোঁ 78.5 মাইনাছ আকৌ এইটো ত্ৰিভুজ অ এ বিৰ কালি আমি 50 সেন্টিমিটাৰ পাইছিলোঁ গতিকে দুইটা মাইনাছ কৰাত আমি কিমান পালোঁ 28.5 সেন্টিমিটাৰ স্কোয়াৰ কৈ দিছোঁ মই অ এ পি বি বৃত্তকলাৰ কালি কিমান আছিলে অ এ পি বি বৃত্তকলাৰ কালি তো দেখা পাবা অ এ পি বি বৃত্তকলাৰ কালি 78.5 সেন্টিমিটাৰ স্কোয়াৰ আৰু ভুজ অ এ বিৰ কালি হৈছে 50 সেন্টিমিটাৰ গতিকে 78.5 মাইনাছ 50 কৰাত আমি কিমান পালোঁ 28.5 সেন্টিমিটাৰ স্কোয়াৰ এতিয়া আমি কি উলিয়াম মুখ্য বৃত্তকলাৰ কালি তো মুখ্য বৃত্তকলাৰ কালি অ এ কিউ বিৰ কালি ইজ ইকুৱেল টু কি লিখিম আমি 10 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট বৃত্তৰ কালি বিয়োগ অ এ পি বি বৃত্তকলাৰ কালি তাৰ মানে গোটেই বৃত্তটোৰ কালি উলিয়াই লৈ তাৰপিছত এই বৃত্তকলা অ এ পি বি বৃত্তকলাৰ কালিখিনি যদি আমি মাইনাছ কৰি দিওঁ তেন্তে কি পাই যাম আমি এই পৰ্চনটো পাই যাম গতিকে আমি কি কৰিলোঁ এতিয়া বৃত্তৰ কালি কিমান জানো আমি
পাই আৰ স্কুৱেৰ তো ইয়াতে আৰৰ ভেলু কিমান 10 সো পাই ইনটু 10 স্কুৱেৰ মাইনাছ এই বৃত্তকলাৰ কালি কৰিম এতিয়া তো মুখ্য বৃত্তকলাৰ কালি অ এ কিউ বিৰ কালি ইজ ইকুৱেল টু 10 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট বৃত্তৰ কালি মাইনাছ অ এ পি বি বৃত্তকলাৰ কালি তো এতিয়া 10 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট বৃত্তৰ কালি আমি কি লিখিলোঁ পাই আৰ স্কুৱেৰ আৰৰ ঠাইত 10 স্কুৱেৰ দিলোঁ আৰু এই অ এ পি বি বৃত্তকলাৰ কালি আমি 78.5 সেন্টিমিটাৰ স্কুৱেৰ দিলোঁ তাৰ পাছত এতিয়া পাইৰ ঠাইত আমি আমাক যেহেতু 3.14 ধৰিবলৈ দিছিলে সো 3.14 বহুৱালোঁ আৰু 10 স্কুৱেৰৰ ভেলু আমি জানো 100 78.5 একে ৰাখিলোঁ তাৰপিছত গোটেইখিনি ক্যালকুলেশন কৰিলে আমি কিমান পালোঁ মুখ্য বৃত্তকলাৰ কালি 235.5 সেন্টিমিটাৰ স্কুৱেৰ